দক্ষ বহুত মানুহে কয় দক্ষ আৰু বহুত পুণ্যৰ ফলত অসমৰ জনসাধাৰণে পাইছে এনেকৈ এজন দক্ষ মুখ্যমন্ত্ৰী। স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। দক্ষ আমাৰ মুখ্যমন্ত্ৰী, কাৰণ আমাৰ মুখ্যমন্ত্ৰী হ'ল সৰ্বগুণী। মুখ্যমন্ত্ৰী নাই ক'ত ক'ত সকলোতে, আৰু তেওঁ 100ৰ ভিতৰত কিন্তু 99টাই মিছা কথা কৈ পেলাইহে দক্ষ হয়। তাৰে এটা উদাহৰণ মই আজি আপোনালোকক দিম। আপোনালোকে সকলোৱে গম পায় বাৰে প্ৰতিনো এইবিলাকৰ ওপৰত কিমান কথা কম, তথাপিও মই কৈছো শুনক। আপোনালোকে সকলোৱে গম পাই আছিলে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টৰ কথা। এতিয়া কবলৈ গলে পোষ্টমৰ্টম ৰিপৰ্টৰ কথা মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে। আৰু ছিংগাপুৰৰ যি ৰিপৰ্ট আছিলে সেই ৰিপৰ্ট কৈছিলে কি যে আদালতৰ দ্বাৰস্থ হ'ব লাগিব, তেতিয়া আমি ৰিপৰ্টসমূহ চাব পাৰিম, নহয় জানো। তাৰ পিছত আহি গ'ল জিএমচি ৰিপৰ্ট দহাকাশ যোৱাৰ পিছতে পুৰহি দিনাখন গৈ পেলাই দিবলৈ গ'ল SIT। তাৰপিছতে কি হ'ল, গৰিমা গাৰ্গে ৰিপৰ্ট নাচালে পঠাই দিলে। তাৰ আকৌ পিছ মুহূৰ্ততে গৈ পেলাই বোলে কলেজীয়া বন্ধু বুলিহে তেওঁ গৈছে দেই, অকল ব্যক্তিগত কথাহে পাতিছে। তাৰ বাদে মুখ্যমন্ত্ৰীয়ে বেলেগ কথা পতা নাই, আমি বাৰু চাবলৈও যোৱা নাই। কিন্তু তেওঁ নিজ মুখেৰে আহি পেলাই নিজে মানে বেলবেল কৰিছে। কাৰণ কিছুমান কথা কয় নহয়, নিজৰ মুখতে কিছুমান কথা ধৰা পৰে। তেওঁকতো কোনেও প্ৰশ্ন কৰা নাছিলে, তেওঁ নিজে কৈছে মই ব্যক্তিগত কথাহে মই পাতিছিলো, কাৰণ কটনত একেলগে পঢ়া কিবা কিবি এখন ঢেৰ কৈছে। বাৰু সেইটো আমি মানি লৈছো। আৰু গৰিমা গাৰ্গে কাৰ হেঁচা পাই পেলাই ৰিপৰ্ট নাচালে সেইটো ভগৱান জানে, ওলাব নিশ্চয় পিছত। কাৰণ ৰাইজতকৈ কোনো ৰজা হ'ব নোৱাৰে। ৰাইজে ৰজা পাতিছে, ৰাইজে আকৌ ৰজা ভাঙিবও পাৰে। সেইটো কথা কিন্তু মুখ্যমন্ত্ৰীয়ে জানি লোৱাটো ভাল। আৰু তেওঁ একেদিন জুবিন গাৰ্গৰ এই মৃত্যুৰ ক্ষেত্ৰত যিমানখিনি যি কৰি আছে আপোনালোকে সকলোৱে গম পাইছে। ধৰিব লাগে কাক আৰু ধৰিছে কাক। মোৰ মতে কিন্তু কি কয়, এই এতিয়া কোনোবা চিৰিয়েল কৰা ছোৱালীকো মই ধৰি নি পেলাই কিবা কিবি মানে জেৰা কৰি থকা শুনিছো বা দেখিছো নিউজবিলাকত। আৰু মইতো নিউজবিলাক চাইহে কথা কওঁ, নহয় জানো। কিন্তু মই মানে কোৱা মতে মোৰ ফালৰ পৰা, মোৰ অনুভৱৰ পৰা মই কওঁ, তাত ছিংগাপুৰত যোনসকল গৈছিলে সকলোকে জেৰাৰ সন্মুখীন কৰিব লাগে। কিন্তু সেইটো নকৰি পেলাই আমি কোৱাৰ পিছতে সেই শ্যাম কানু বাহি কানু সেইটোৰ মানুহজনীক তেনেকে হেৰি কৈছে, কিবা অনিতা ডেকা মহন্ত নেকি, তেওঁক জেৰা কৰিছিলে। আৰু আজি তেওঁ এনেকুৱা এটা ফটুৱা মাইকী এনেকুৱা কুটিল হাঁহি এটা মাৰি আহিছে, ওচৰত যদি পালো হয় একদম মানে কি কলো হয় নহয়। আৰু বহুতখিনি কণ্ট্ৰল কৰি কথাটো ৰাখি থৈছো, কিন্তু ইমান নীলাজ মাইকী মানুহ কতোৱে দেখা নাই। কি হাঁহি, তাই মানে হাঁহিটো এনেকুৱা মাৰিছে যে চাহ মই জিকি আহিছো, মোৰ কাম হৈ গৈছে, তেনেকুৱা এটা হাঁহি মাৰিছে। আৰু মই আপোনালোকক প্ৰথমতে সেই হাঁহিটো দেখাই লওঁ, চাওকচোন। কি ক'ব বিচাৰিব এই মুহূৰ্তত? বাইদেউ কি ক'ব বিচাৰিব এই মুহূৰ্তত? দেখিলানে 2 ছেকেণ্ড 3 ছেকেণ্ডৰ এটা হাঁহি আৰু আছিলে, কিন্তু মই সেইটো লগাই দিয়া নাই। কিয় জানেনে, ইমান দীঘল কৰিবলৈ মন নাই। আৰু এই মাইকীজনী কিমান নীলাজ হ'ব পাৰে চাওকচোন। আৰু তাই বোলে আজি কিবা কিতাপৰ মাজতে এখন চিঠিও নিছিলে, কিন্তু চিঠিখন পাই গ'ল বাৰু, চিঠিখন হেৰি কৰিবলৈ নিদিলে, তেনেকুৱা এটা নিউজো পাইছো। বাৰু যি কি নহওক, আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আপোনালোকেতো নিশ্চয় গম পায় যে ফোন এটা আহি গৈছিলে কাৰণে কাটি দিবলগীয়া হ'ল। যি কি নহওক, তেওঁ কিতাপৰ মাজতে কিনো প্ৰেম পত্ৰ নিছিলে ভগৱান জানে, কিবা 2 নম্বৰী কথা চাগে হেৰি কৰি দিছে, মানে লিখি নিছিলে, কিন্তু সেইখন নিবলৈ নিদিলে বুলি কৈছে। এতিয়া কিমান দূৰ সঁচা মিছা সেইবিলাক ভগৱান জানে। আৰু কিন্তু তেওঁ হাঁহিটো দেখি এটা বহুত 2 নম্বৰী হাঁহি যেনো লাগিলে। আৰু যিজনী মাইকীয়ে নেকি মানুহ মৰা খবৰটো পাই হাঁহিব পাৰে, তেন্তে হ'লে এই মাইকীজনীয়ে ভাল এটা মানে যেতিয়া খবৰ পাই নহহাকে থাকিব জানো। গতিকে মাইকীজনী কথাটো কলো। আৰু এতিয়া আহি গ'ল আমাৰ মুখ্যমন্ত্ৰী কথা। তেওঁ ছিংগাপুৰৰ যি ৰিপৰ্ট, তেওঁ আপোনালোকে সকলোৱে গম পাই কৈছিলে কি আদালতৰ দ্বাৰস্থ হ'ব লাগিব। কিন্তু
কি কৰিলে জানেনে আজি তেনেকুৱা এজন সচেতন ব্যক্তি যি দলৰে নহওক কিন্তু দেই মই বৰ্তমান কোনো দলৰ লগত নাই মোক দলৰ কথা বৰ্তমান জুবিন গাৰ্গৰ যি পৰিস্থিতি এই পৰিস্থিতিত মই একেবাৰে ৰাজনীতি ঘৃণা কৰিছো কোনো দলকে মই এতিয়া সমৰ্থন নকৰো মুঠতে আমাক ন্যায়হে লাগে গতিকে সেই ৰিতম সিং নে কি তেওঁ গৈছিলে মুখপাত্ৰ হয় কংগ্ৰেছৰ আৰু তেওঁ হয় এজন উকিলো গতিকে তেওঁ গৈছিলে কিবা কিবি তেওঁ নিয়ম নীতি কৰিবলৈ দিলে কৰা মেলাৰ পিছত যিখিনি তেওঁ মানে তথ্য পালে যিখিনি তেওঁ মানে সমস্যাৰ সন্মুখীন হ'ল মই সিদিনাখন এটা ভিডিঅ'ত কৈছিলো যে এইখন যে কৈছে আদালতৰ দ্বাৰস্থ হ'ব লাগিব কিবা হ'ব লাগিব আপোনালোকক মই কৈছিলো যে এইবিলাক যেতিয়া আমাৰ সাধাৰণ শ্ৰেণী মানুহ জানো যাব পাৰিব আৰু যেতিয়া যাব তাত এখন দৰখাস্ত সেইখন দৰখাস্তৰ অনেকটা কিবা কিবি উলট পালট কৰি পেলাই লাষ্টত আমি গুছি আহিবলগীয়া হ'ব ঠিক তেনেকৈ এই মুখপাত্ৰজনো গুছি আহিবলগীয়া হ'ল তেন্তে হলে চাওকচোন আমাৰ মুখ্যমন্ত্ৰীয়ে কিমান সঁচাকৈ কিমান দক্ষ আৰু এটা আচৰিত কথা কাজদহা যাবলৈ পালেহে তেওঁ ভাবিছে বাপৰে আমি পইচা দিও ইমান মানুহ আনিব নোৱাৰো কিন্তু জুবিন গাৰ্গৰ মৃত্যুত কিমান মানুহ হৈছে তেওঁ মাথাই কাম নকৰা হৈছে আচলতে আৰু তেওঁ কি কৰিছে আজি কিবা হেৰিৰ মানে আঁচনি বুলি কৈছো আৰু 1250 টকাকে প্ৰথমতে এটকা দি লৈ কিবা কৰিলে তাৰ পিছত আজি আমাৰ ইয়াত হয়তো চাগে মইহে নাই যোৱা নেকি দেই ঘৰৰ ভিতৰত চাগে মইহে আছো নেকি গুৱাহাটী মই মোৰ এৰিয়াটো কথা কৈছো গোটেই মানুহখিনিক নি পেলাই মানে আজি 1250 টকা দিয়াইছে সেইবিলাক আঁচনি পাইছে আৰু তেওঁ কবাৰ পৰা কিবা ভাষণ মাৰি আছে সেই ভাষণখিনি ৰেকৰ্ড কৰি আনি ইয়াত মানে এটা সাউন্ড বক্সত লগাই দিছে সাউন্ড বক্স বুলিয়ে কৈছো দে আৰু ডিজে মিজে এইবিলাক ক'বলৈ নাযাওঁ মই এইবিলাক বুজি নাপাওঁ গতিকে তেনেকে বক্সত লগাই দিছে আৰু আমাৰ মহিলাসকলে মুখ মেলি সেইখিনি শুনি আছে শুনিবই লাগিব কাৰণ 1250 টকাটো পাইছে নহয় জানো গতিকে চাওক কেনেকুৱা ৰাজনীতি আৰু মুখ্যমন্ত্ৰীয়ে যিমান বাৰ মানে হেৰি হওক মানে কি বুলি কয় যিমান মিটিং পাতক যিমান যি কৰক কিন্তু বিনা স্বাৰ্থত মানুহ কিন্তু কেতিয়াও নাহে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত দেখাই দিলে বিনা স্বাৰ্থত মানুহ কেনেকৈ উবুৰি খাই আহিছে দিন ৰাতি পানী অকণ নাখায়ো গছৰ তলে বাহৰ তলে কেনেকৈ দিন কটাই পেলাই তেওঁ সৎকাৰ কৰিহে বহুত দিন এতিয়াও আছে তাতেই সৎকাৰস্থলীত এতিয়াও বহুতো মানুহ আছে আৰু তেনেকৈ তেওঁ সৎকাৰ কৰিছিলে গতিকে তেওঁ এনেকুৱা দুমুখীয়া নীতি গ্ৰহণ কৰিব নাপায় তেওঁ কাবাক বচাবলৈ বিচাৰিছে কিবা বিচাৰিছে কিন্তু তেওঁ কেনেকৈ কি কৰে ভগৱান জানে কিন্তু এইবিলাক ক্ষেত্ৰত এনেকুৱা 2 নম্বৰী কৰিব নাপায় আপুনিটো নিজে কৈছিলে নিজ মুখেৰে কৈছিলে যে আপোনালোকৰ যেতিয়া মন যায় তেতিয়া ৰিপৰ্টসমূহ চাই আহিব পাৰিব কিন্তু সেই ৰিতম সিং গৈ পেলাই কি হ'লগে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছো সৰুকৈ এটি ভিডিঅ' চাওকচোন মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহ্বান যে কোনো ৰাজহুৱা পোষ্টমৰ্টেম মানুহে যদি প্ৰক্ৰিয়াৰ পদ্ধতিৰে যদি চাব বিচাৰে তেওঁ আহি CID অফিচত আহি আপোনাৰ দৰখাস্ত দি চাব পাৰে সেই প্ৰক্ৰিয়াত মই এজ এ কংগ্ৰেছ মুখপাত্ৰ নহয় এজ এ অধিবক্তা এজ এ ক্ৰিমিনেল লয়াৰ মই আজি সেই পোষ্টমৰ্টেম ৰিপৰ্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ কথাৰ মতে মই আজি আহি চাবলৈ বিচাৰিছিলো কিন্তু অহাৰ পিছত যেতিয়া মই ইয়াত CID অফিচত নিজৰ নথিপত্ৰ যেনেকৈ ID কাৰ্ড মোৰ বাৰ লাইচেন্স মই গোটেইখিনি দি মই কৈছিলো যে ঠিক আছে মই মোবাইল একো ৰেকৰ্ডিং নকৰোঁ মই বাছ চাব বিচাৰোঁ কাৰণ মই ক্ৰিমিনেল লয়াৰ হওঁ মই পোষ্টমৰ্টেম ৰিপৰ্টৰ লগত মোৰ চোৱা মেলা মোৰ ডেইলি সেইটো হৈ থাকে সেইকাৰণে মই জানিব বিচাৰিছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কি হৈছিলে জুবিনদাৰ লগত তাৰপিছত ইয়াত আহি মোক 15-20 মিনিট ৰখালে তাৰপিছত ফোন গ'ল ফোন কৰাৰ পিছত তেওঁলোকে আহি ক'লে যে মোক এটা DSP ৰেংকৰ অফিচাৰ এটাই আহি ক'লে যে ছাৰ চাওক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখৰ পৰাটো কথাটো ওলাই গ'ল কিন্তু যিহেতু আপুনি এজন অধিবক্তা আপুনি নিজেও গম পায় যে এনেকুৱা আইনিক কাগজ যোনটো হয় এইটো পৰিয়ালৰ বাহিৰে বা ডিফেন্স বা আপোনাৰ কোৰ্টৰ থ্ৰুৱেদি আমি দিব পাৰিম আমি এনেকৈ আপোনাৰ পুলিচৰ পৰা আমি এনেকৈ ৰাজহুৱা কৰিব নোৱাৰোঁ এটা মই যেতিয়া ক'লো যে যদি আপুনি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো কেনেকৈ উত্থাপন কৰিলে যে কোনোবা আহি আপোনাৰ পোষ্টমৰ্টেম ৰিপৰ্টটো চাব পাৰে মই সেই মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ কথা মতে মই আহিলোঁ সেয়াই নহয় আপুনি আগত যেতিয়া চাই এনেকুৱা হাই প্ৰফাইল কেছ যিমানো হৈছে এনেকৈ মোৰ বিষয়টো যেতিয়া মোৰ এৰেষ্টটো হৈছিলে সেই সময়ত আমাৰ
IG লেভেলৰ বা আপোনাৰ DIG লেভেলৰ এটা প্ৰেছ কনফাৰেন্স ডেইলি প্ৰেছ কনফাৰেন্স লৈ য'ত পুলিচ প্ৰশাসনে গোটেই কি সিহঁতে ব্যৱস্থা লৈছে, ইনভেষ্টিগেশ্যন কেনেকৈ গৈছে, কোন পিনে গৈছে, কোন নতুন সাক্ষীক ধৰিছে, সেইবোৰ কথা উত্থাপন কৰিছিলে আপোনাৰ পুলিচ প্ৰশাসন লেভেলত। কিন্তু ইয়াত আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সেই আহি এটা প্ৰেছ কনফাৰেন্সত বহে। কেতিয়াবা তেওঁ কয় যে তেওঁ ফেচবুক লাইভত আহি উত্থাপন কৰিব। ফেচবুক লাইভত উত্থাপন কৰাৰ কথাৰ পিছতো তেওঁ নিজে আপোনাৰ প্ৰেছ বাৰ্তাত সেই কথাবোৰ উত্থাপন কৰে। কিন্তু আমি কেতিয়াও চোৱা নাই যে DIG বা IGP লেভেল যোনকেইটা প্ৰফেচনেল হয়, যেনেকৈ মই উকিল, মই প্ৰফেচনেল, সেনেকুৱা টাইপৰ মানুহ প্ৰফেচনেল আপোনাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিৰ মানুহে কেলৈ আজিলৈ প্ৰেছ কনফাৰেন্স কৰা নাই? মোক কৈছে যে ৰজি কলিতা মেমে ক'লে যে যিহেতু তেওঁ তেওঁ আপোনাক কৈছে যে আপুনি আহি পষ্টমৰ্টেম ৰিপৰ্টটো চাব নোৱাৰে। তেতিয়া সেই কথাটো ৰজি কলিতা মেম ডাঙৰীয়ানীয়ে নিজে আহি কেলে প্ৰেছ কনফাৰেন্স কৰা নাই? আমাক কেলে জনোৱা নাই যে পষ্টমৰ্টেম ৰিপৰ্টত তেওঁ টক্সিকলজি ৰিপৰ্টত বা ভিচেৰা ৰিপৰ্টত তেওঁ এনেকুৱা কিবা এটা মানে চেনচেচনেল কিবা এটা পাইছে যাৰ ওপৰত ভাবিয়ে তেওঁ এই যোনটো 104 ক্ৰিমিনেল নেগলিজেন্সৰ পৰা 103 মাৰ্ডাৰলৈ গৈছে। কাৰণ এইটো পুলিচৰ কিবা এটা সাক্ষাৎ হ'ব লাগিব, তেওঁৰ ওপৰত এটা মানে আপোনাৰ সলিড এভিডেন্স তেওঁলৈ আহিব লাগিব। তাৰপিছতে আপুনি ইমান ডাঙৰ এটা পদক্ষেপ ল'ব পাৰে যে আপোনাৰ নট এমাউণ্টিং টু মাৰ্ডাৰ, মানে ক্ৰিমিনেল নেগলিজেন্সৰ পৰা আপোনাৰ মাৰ্ডাৰলৈ আহিলে বস্তুটো। কিন্তু তাৰ ওপৰত একো আপোনাৰ আপুনি চাব বিচাৰে যে পোৱা নাই। কথা মুঠা টুলুঙাৰ নিচিনা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবোৰ টুলুঙাৰ নিচিনা হৈছে, যোনটো প্ৰক্ষেপত আজি আপুনি চাব পাৰে যে মই আজি পষ্টমৰ্টেম ৰিপৰ্ট কানুনী যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিলে সেনেকৈ সেই পষ্টমৰ্টেম ৰিপৰ্টটো চাবলৈ বিচাৰিছিলোঁ, তথাপিও দিয়া নাই আজি। মোৰ নাম ৰিতম সিং, মই কংগ্ৰেছৰ মুখপাত্ৰ আৰু মই অধিবক্তা আপোনাৰ গুৱাহাটী হাইকোৰ্টত। সেইটো নোৱাৰে, সেইটোৱে ডাঙৰ কথা। সেইটো নোৱাৰে। আদালত প্ৰক্ৰিয়াটো এইটো হয় যে আপোনাৰ CJM কোৰ্টত আপোনাৰ দৰখাস্ত দিব লাগিব, PI কোৰ্টৰ পৰা আপোনাৰ থ্ৰু ভায়া প্ৰচেছ সেইটো যাব লাগিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈ দিলে নিজৰ মুখৰ পৰা যে আমি আহি CIDৰ অফিচত কোনো এজন সাধাৰণ মানুহ আহি চাই ল'ব পাৰে, তেওঁ এইটো ৰাজহুৱা কৰিব নোৱাৰে। ঠিক আছে, মই ৰাজহুৱা কৰিব নিবিচাৰিছিলোঁ, কিন্তু মই এজ এ লয়াৰ, এজ এ ক্ৰিমিনেল লয়াৰ, আৰু মই মুখ্য ন্যায়াধীশ গোটেই ইণ্ডিয়াৰ তেওঁৰ অফিচত মই প্ৰেক্টিছ কৰিছিলোঁ। মই জানিব বিচাৰিছোঁ যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কি ঘটিছিলে। তেওঁৰ যোনটো এই পষ্টমৰ্টেম ৰিপৰ্ট দুটা ৰিপৰ্ট, সেই দুটা ৰিপৰ্টত কি আহিছিলে এনেকুৱা তথ্য যাৰ ভিত্তিত 104 পৰা 103 হ'ল। কিন্তু নাই, আজি একো ক'বলৈ সাহস যোৱা নাই, আৰু আমাৰ মানে পুলিচ প্ৰশাসনো মানে ওলাই অহা নাই এই কথাটো উত্থাপন কৰিব। দেখিলে নিশ্চয় আপোনালোকে সেই ৰিতম সিঙে কোৱা কথাখিনি বা শুনিলেও। গতিকে আপোনালোকে চাওক কিমান নিষ্ক্ৰিয়। আৰু সঁচাকৈ জুবিন গাৰ্গে কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু, কিন্তু জুবিন গাৰ্গৰ লগতহে হ'ল পলিটিক্স। আৰু পলিটিক্স বুলি কোৱাৰ লগে লগে কেনেকুৱা যে পলিটিক্স হৈছে, এতিয়া সেই নৰ্তকীকেইজনী যিকেইজনীয়ে জুবিন গাৰ্গৰ লগত গা ঘেলাবলৈ তাত গৈছিলে, ইয়াত জুবিন গাৰ্গৰ লগতে তেহেঁতে গান গাই উঠিলে বা কিবা হ'ল, এইবিলাক নাজানো আৰু কি। কিন্তু সেইকেইজনীয়ে জুবিন গাৰ্গ মৰাৰ পিছত আকৌ ভাবিছে আমি বেয়াটো কৈ দিলেও এতিয়া আৰু আমাক কোনেও ক'বলৈ নাহে, তেনেকৈ বুলি ভাবিছে সেই নৰ্তকীকেইজনীয়ে। আৰু সেইকেইজনীয়ে এইবিলাকৰ পৰা কৈছে বুলি ভাবিছে। এইবিলাক তেহেঁতক যে সময় দিয়া হৈছিলে ইমান দিনৰ পিছত, সিমান দিনৰ পিছত, এইবিলাক এখন নাটক অখৰা চলি আছিলে। অখৰা বুলি কয় গাঁৱত আমাৰ এইবিলাক, ইয়াত বাৰু ৰিহাৰ্চেল কৰে ন, আমি গাঁৱত একে অসমীয়া গাঁৱলীয়া ভাষাত আমি অখৰা বুলি কওঁ। গতিকে সেই অখৰা চলি শেষত এটা বদনাম দি দিলে কি, মানে জুবিন গাৰ্গৰ চৰিত্ৰ একেবাৰে লেতেৰা। কিন্তু সেই চৰিত্ৰ লেতেৰা মানুহটোকে আকৌ ষ্টেজত সাৱটি ধৰে নিশিতা গোস্বামীয়ে। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু আপোনালোকক কওঁ, মই যদি কিবা আপোনালোকক নক'বলগীয়া কথা কৈছোঁ বা নজনা কিবা কথা যদি মই কৈছোঁ, তেন্তে হ'লে একদম ক্ষমা কৰিব। আৰু মই যি পাওঁ নিউজত পোৱা কথাবিলাকহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দেই। মই মনে সাজি কিছুমান কথা হোৱাই নোহোৱাই নকওঁ। গতিকে আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায়। বাই বাই।